নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। খেতিয়কে খেতিৰ মাজত সুন্দৰতা বিচাৰি। আচলতে কি জানে না বন্ধুসকল, মই আজি দুদিন যিটো পাণ্ডাৰ সৰু পুতেকৰ বিয়া তুলি এটা কাৰ্টুন ভিডিঅ' দি আছিলোঁ, আজি সেই ভিডিঅ'টো নিদিলোঁ। মানে কাৰ্টুন ভিডিঅ'টো দিবলৈ মন কিয় নগ'ল, ৰাতিপুৱা 4 বজাতে যিটো এটা জানুৱাৰী বুলি এক্সিডেণ্ট হ'ল, সেই বাতৰিটো পোৱাৰ পিছৰ পৰা মোৰ মনটো অলপ বেয়া। সেয়েহে আজি মই কাৰ্টুন ভিডিঅ' নিদিলোঁ। এই যে দেখিছে, এইখিনি মই নতুনকৈ আলু পুতিব ওলাইছোঁ 4 বস্তা। আপোনালোকে অলপ আশীৰ্বাদ দিবচোন, কি বা হয়। যোৱা বছৰ পুহৰ ফাৰ্ষ্টত পুতিছিলোঁ, এইবাৰ এতিয়া লাষ্টত পুতাৰ দৰে হ'ব। প্ৰথমতে পুতাটো উঠাব হৈছে মোটামুটি। এতিয়া হাল চাল মাৰি এইয়া বেৰাখান এডাল বাঁহেদি দি মই যাব ওলালোঁ ঘৰত। এই যে এনেকৈ ভৰিখনেদি মাৰি দিছোঁ, এইটো কি জানে না, এনেকুৱাকৈ মাটিটো শুকাই গৈছিল, সেইকাৰণে দেৰি হ'ল পুতাত। মেচিনেদি পানী দিয়াত দেৰি হ'ল অলপ। মাটিটো জিকে এনেকৈ হাল মাৰি ল'লোঁ, মাটিৰ ৰসটো আনি ল'লোঁ। এইখিনিৰ পৰা পানী দিছোঁ চেলুই দি। এতিয়া অহাকালি পুতিম, অহাকালি পুতিব লাগিব। মাটিখিনি আচলতে আলু পুতিম বুলি আগতে যোগাৰ কৰি লৈছিলোঁ। বাই মিলি সাৰ সুৰ মাৰি বনাই থোৱা আছিলে, কিন্তু মাটিৰ ৰস নোহোৱা বাবে মই পুতা নাছিলোঁ। এইখিনি মূলা অলপ মূলা দি থৈছিলোঁ। এতিয়া বিকবা নাপালেও খাব ইচ্ছা গ'লে খাব পাৰি আৰু। এতিয়া মই ঘৰলৈকে যাম, যাব ওলালোঁ আৰু ঘৰত। আমাৰ বস্তিৰ পৰা ওলাই আহি আছোঁ, বৰ্তমান মই ঘৰত আহিম। আমাৰ বস্তি দি আহিব নোৱাৰি কাৰণে মই এনেকৈ বেলেগ জেগা দি ওলাই আহিব লাগিব। বেলেগ ৰাস্তা দি আহি যাম মই আমাৰ ঘৰত। এই গামেৰিৰ মাজেদি এইটো এটা আমি এনেকৈ গাড়ী অহা কৰাৰ বাবে ৰাস্তা ৰাখি থৈ দিছোঁ। গামেৰিৰ মাজেদি ট্ৰেক্টৰখন অনা নিয়া কৰা ৰাস্তা এটা ৰাখি থৈছোঁ, যাতে কাৰো বেলেগৰ মাটি খোজবা যাব নালাগে, নিজৰ মাটি দিয়ে আহিব পাৰি। এনেকৈ ৰাখি থৈ দিছোঁ এটা ৰাস্তা। এইটোৱেদি মই ওলাই আহোঁ, সোমাই যাওঁ। এইখিনিত আৰু বগৰী বাগান বনাইছিলোঁ, বগৰী। কিন্তু হাতী যেতিয়া সোমাই আহিল, বেৰা চেৰা ভাঙি মোৰ বগৰী বাগানৰ শেষ। এইবিলাক বাঁহবিলাক দেখছি না, এইবিলাক চব হাতী আহি তামাম বাঁহ খায়। এতিয়া বাঁহ খাব আৰু ঘৰত দেখি উঠি যাব। প্ৰথম আহি ইয়াতে বাঁহত ধৰে, বাঁহ চাহ খাই মেলি লাহে লাহে কৰি আৰু আমাৰ ঘৰ আহি পাব।
পুৰা ঘৰকলৈকে আহি যায় একদম। হয় দি তেন মই নামি দিলোঁ আমাৰ দং। এইটো এটা মস্ত দং আছিল, এতিয়া পানী নাই। আগতে এইগিলাখনত মানুহ নথৱা দঙত পানী, পানীটো নাই একদম ইতান ৰাস্তা হৈ থাকিল দংটোৱে। এইখিনি হাতী থাকে, তাতে হাতীগিলা আহি দিনত কেতিয়াবা তাতে সোমাই থাকে। এতিয়া মই বেৰাখানত এডাল বাঁহ দি থৈ যোৱা নাই নিয়ম কৰি, মানে কাঠি মাৰি নাথকো এতিয়া আৰু এনে এডাল বাঁহ নিয়ম কৰি পেলাই বেৰাখান কৰি থৈ দিলোঁ। মানে কাঠি মাৰি নাথকো এতিয়া আৰু নিয়ম। এখানি হ'ল হাতী থকা জাগা। হাতী আহিলে এতিয়া আহিব আপুনি, কাৰোবাৰ কলিজা আছে এটা থাকবা আহিবা। এইয়া হাতী আহিলে হাতী পাৰ নোহোৱাকৈ ঘূনা দিয়া আছে। এইগিলাখান ঘূনা এই দুটা ঘূনা আছে, মানে এই জংঘলগিলাখনত সোমাই থাকে হাতী। এতিয়া হাতী থাকিলে আমি বস্তিটো নাহোঁ, আমাৰ বস্তিটো নাহোঁ আমি। এই বাঁহৰ লাইনটো দেখছি না, মানে হাতীৰ কাৰণে ঘূনা দানা আছে। আহিবি কাৰোবাৰ কলিজা আছে এতিয়া আহিবা। আহে মানুহ দূৰে দূৰে জুমবাতি বান্ধি মানুহ থাকে, কিন্তু আমি চাবা নাহোঁ। আমি চাবা নাহোঁ কাৰণ হাতী আহে, ৰাতিটো হাতী ৰখাওঁতে যায়।